নিজৰা NGO চেদামাৰীৰ মহানুভৱতা সমগ্ৰ ৰাজ্য পৰিছে বানৰ কবলত পৰি গৃহহাৰা হৈছে হাজাৰ হাজাৰ লোক নিজৰ সপোনৰ ঘৰবাৰী সা সম্পত্তি হেৰুৱাই গৃহহাৰা হৈছে বহু লোকে বানাক্ৰান্ত লোকৰ কাষত থিয় দিলে যোগীঘোপা চেদামাৰীৰ নিজৰা নামৰ এটা বেচৰকাৰী সংস্থাই নিজৰা নামৰ সংস্থাটোৰ সদস্যবৃন্দই নিজৰ গাঁঠি ধন খৰচ কৰি এসাঁজ খোৱাৰ ব্যৱস্থা কৰে বানাক্ৰান্ত লোকসকলক উল্লেখযোগ্য যে সংস্থাটোৱে পূব মাজেৰ আলগা আৰু পশ্চিম মাজেৰ আলগা গাঁও পঞ্চায়তৰ বৃহৎ এলেকাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়ায় সংস্থাটোৰ কাৰ্যসূচী চাই প্ৰশংসা কৰে সচেতন মহলে সভাপতি আজি এই বিশেষ কাৰ্যসূচীত ময়ো মানে ভাগ লৈছোঁ আৰু যিবোৰ মানে গাঁও মানে পানীৰ ভিতৰত মানে আছে মাজেৰেলগা পূব আৰু পশ্চিম মাজেৰেলগা গাঁও পঞ্চায়তৰ অন্তৰ্গত যিবোৰ মানে গাঁও আছে তাত গৈছোঁ তাৰ দুৰৱস্থা দেখিছোঁ আৰু আমি আমাৰ এই NGOৰ পৰা যি অলপ মানে খাদ্যৰ ব্যৱস্থা কৰিছোঁ তাকে আমি মানে গাঁৱে ভূঞে মানে দি আমি এই বস্তুটো সামৰণি কৰিছোঁ আজি আমি নিজৰা NGO চেদামাৰীৰ উদ্যোগত আৰু লগতে আমাৰ বালাপাৰা অত্ৰ অঞ্চলৰ বহুতো যুৱকসকলে মিলি আমি এটি আমাৰ পূব মাজেৰ আলগা আৰু পশ্চিম মাজেৰ আলগাত বহুতো বানপীড়িত মানুহসকল দুৰৱস্থাত আছে সেইবিলাক চাবলৈ আহিছোঁ আৰু তেওঁলোকক আমি বহুতে মিলি সকলোৱে নিজৰ পকেটৰ পৰাই আৰু আমাৰ গাঁৱে ভূঞে সকলোৱে সহযোগিতা কৰিছে আমি সকলোৱে মিলি আমি এসাঁজ ভোজনৰ ব্যৱস্থা কৰিছোঁ আৰু আমি পূব মাজেৰ আলগা পশ্চিম মাজেৰ আলগা বহুতো মানুহক ঘৰে ঘৰে যাই আমি এইবোৰ বিতৰণ কৰি আছোঁ আৰু ইয়াতে বহুত মানুহে আমাক মানে এটা ভাল সঁহাৰি দিছে আৰু তেওঁলোকে এইটো জনাইছে যে আমি বহুতো দুৰৱস্থাত আছোঁ আমাক ইতিমধ্যে বহুতে চাবলৈ আহিছে আৰু লগতে সিহঁতৰ আৰু বহুতো সহযোগিতা লাগে বুলি তেওঁলোকে মানে আমাক জনাইছে আৰু আমাক এইটোও কৈছে যে যাতে আমাৰ অসম চৰকাৰ আৰু বিভিন্ন মানুহে যাতে আমাৰ গাঁৱত আহি আমাৰ বানত আক্ৰান্ত হোৱা আমি হৈ আছোঁ বহুতো আমাক যাতে আৰু সহযোগিতা কৰে আমাক তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ বহুত দিশত দুৰৱস্থাত দেখা পাইছোঁ আমি যি পাৰোঁ আমি নিজৰা NGO চেদামাৰীৰ উদ্যোগত মই সাধাৰণ সম্পাদক আৰু লগতে আমাৰ বহুত সদস্যসকলেও আহিছে আৰু বহুতো মানুহ আমি নাও লৈ গাঁৱে গাঁৱে যাই আমি বিতৰণ কৰি আছোঁ আৰু তেওঁলোকৰ খা খবৰবোৰ লৈছোঁ কিমানজন মানুহক আপোনালোকে খাদ্য যোগান ধৰিলে আমি ইতিমধ্যে বহুত আমি দেখা পাইছোঁ তাৰমানে আমাৰ ইফালত যেনেকুৱা আহিছোঁ মানে আমাৰ ইতিমধ্যে প্ৰায় সমাপ্ত হৈছেই আমি মানে নাওতে ৰন্ধা বঢ়া কৰিছোঁ আৰু তেওঁলোকক বিতৰণ কৰি আছোঁ